গৰু বিহুক লৈ পেলাই মই কেইটামান কথা আপোনালোকক জনাম। আজি অসমত লাখ লাখ লোকে গৰুক শ্ৰদ্ধা ভক্তি জনাইছে, সেৱা কৰিছে, গৰু বিহু উদযাপন কৰিছে। আপোনালোকে সকলোৱে দেখিছে। মই আমাৰ শ্ৰদ্ধাৰ ধৰ্মীয় সংখ্যালঘু সমাজক কেইটামান কথা মই ক'ব বিচাৰিম। চাওক, যিটো গৰুক লাখ লাখ লোকে ওলাই আহি শ্ৰদ্ধা জনাইছে, ভক্তি জনাইছে, সেৱা কৰিছে, গৰুক গা ধুৱাইছে, বলদ গৰুৱে হওক বা গাই গৰুৱে হওক, গা ধুৱাইছে, সেৱা কৰিছে ন, সেই গৰুটোক যদি আমি কাটি খাওঁ তেতিয়াহ'লে কেনেকে শান্তি আহিব? আপোনালোকে মোক উত্তৰটো দিয়কচোন। কেনেকে মৰম চেনেহ বাঢ়িব কওকচোন? এবাৰ মোক আপোনালোকে উত্তৰটো দিয়ক। ইয়াতে খং কৰিবলগীয়া একো নাই। মই কথাখিনি পজিটিভলি আপোনালোকৰ মাজত আনিব বিচাৰি আছো, আৰু মই আপোনালোকে পজিটিভলি উত্তৰটো মোক দিয়ক, বা এটা বুজাবুজিৰ মাজত উত্তৰটো দিয়ক। লাখ লাখ কোটি কোটি লোকে যিটো গৰুক গা ধুৱাইছে, শ্ৰদ্ধা ভক্তি জনাইছে, ৰাতিপুৱাৰে পৰা সকলোৱে গৰুক লৈ পেলাই ব্যস্ত হৈছে, গৰু বিহু উদযাপন কৰিছে, সেই গৰুটোকে যদি আমি অন্য সময়ত, বছৰৰ বিভিন্ন সময়ত আমি যদি খাওঁ বা মাংস যদি খাওঁ, কেনেকে মৰম চেনেহ আহিব? কেনেকে শান্তি আহিব? মই যে ইমান বুজাই আছো যোৱা 4-5 বছৰে, মানে কি ক'ম, মোৰ কথা আপোনালোকে বুজি পোৱা নাই নে মই বুজাব পৰা নাই বাৰু? আপোনালোকে মোক কওকচোন, মোৰ বুজোৱাত কিবা ভুল হৈছে নেকি? আজিৰ এই দিনটোতে আপোনালোকে লক্ষ্য কৰিছে নাই? হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই গৈছে, গৰুক গা ধুৱাইছে, শ্ৰদ্ধা ভক্তি জনাইছে। বহুতেই কয় আমি গাই গৰু নাখাওঁ, আমি বলদ গৰু খাওঁ। আচ্ছা, আজিৰ যিটো দিন, আজিৰ দিনটোত কোনো গাই গৰু বলদ গৰু বুলি কোনো কথা অহা নাই। গৰু বিহু অসমৰ জাতীয় উৎসৱ হয়, বিহু জাতীয় উৎসৱ, আৰু আজিৰ দিনটোত গাই গৰু বলদ গৰু সকলো গৰুকে গা ধুৱাইছে চবে, ভক্তি জনাইছে, সেৱা জনাইছে, শ্ৰদ্ধা জনাইছে। সেই গৰুটোক আমি এতিয়া খালে কেনেকে মৰম চেনেহ কেনেকে বাঢ়িব? আমাৰ ক'ৰবাত ভুল হৈছে চাগে, কিবা এটাতো ভুল হৈছে চাগে আমাৰ ক'ৰবাত। নহ'লে ইমান অশান্তি কিয়? আমি শান্তিত কিয় থাকিব নোৱাৰো? খোজে খোজে আমি লজ্জিত হ'বলগীয়া হৈ আছে কিয়? ভাবি চাওক। মই শ্ৰদ্ধাৰ আমাৰ শিক্ষিত সমাজক কথাখিনি মই অৱগত কৰিব বিচাৰিম, বা তেওঁলোকক মই অনুভৱ কৰাব বিচাৰিম। আপোনালোকে ফিল কৰিব চেষ্টা কৰক, মোৰ কথাখিনি বুজক, অন্তৰ আত্মাৰে ফিল কৰকচোন কথাখিনি মই কি কৈছো। বহু দালাল আছে, বহু নেতা আছে, তেওঁলোকে আপোনালোকক কি ক'ব? আমি খামে, আমি খামে, আমাক ধৰ্মই আমাৰ ধৰ্ম পালন কৰিব দিছে ভাৰতীয় সংবিধানে। ৰাইট, ভাৰতীয় সংবিধানে আপোনাক ধৰ্ম পালন কৰিব দিছে, কিন্তু ধৰ্মত ক'ত আছে যে গৰুটো খাব লাগিব বুলি? ক'ত আছে? কোৰাণততো নাই। কোৰাণত নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতেতো আমাক বাধ্যতামূলকভাৱে আদেশো দিয়া নাই। ধৰ্ম পালন কৰিব দিছে, ভাৰতীয় সংবিধানে দিছে আমি ধৰ্ম পালন কৰিম, আমি নামাজ পঢ়িম, আমি ৰোজা ৰাখিম, আমি কোৰাণ পঢ়িম, আমি জাকাত দিম ন, আমি মিছা কথা নকওঁ, আমি মদ নাখাওঁ, সুদ নাখাওঁ, চুৰি নকৰোঁ, ডকাইতি নকৰোঁ, আমি ধৰ্ম পালন কৰিম ন, আমাকতো বাধা দিয়া নাই। কিন্তু ধৰ্মততো এইটো বস্তু নাই। এইটোতো ভুলকে বুজাই আছে যে গৰু মাংস খাবই লাগিব বা ধৰ্মৰ এটা অংশ। এইটোতো ভুল কথা। গতিকে কিছুমান দালাল আছে, কিছুমান এনেকুৱা মানুহ সমাজত আছে, তেওঁলোকৰে জয় জয় হয়, তেওঁলোকৰ কথাই আপোনালোকে বেছিভাগ শুনে, আমাৰ দৰে মানুহৰ কথাটো আপোনালোকে নুশুনে। কিন্তু তথাপিতো কথাটো ক'ব লাগিব, অনুভৱটো কৰাব চেষ্টা কৰিব লাগিব, কোনোবাইতো মাত এষাৰ দিব লাগিব, কোনোবাইতো চিঞৰ এটা দিব লাগিব ন সমাজখনত। নহ'লেতো আমি একেবাৰে অন্ধকাৰ ডুবি গৈ আছো, আমাৰতো একোৱে নাইকিয়া। লাজ লগা হৈছে এতিয়া, মানে কি ক'ম আৰু। গতিকে চাওক, কাৰো কথা নুশুনিব, আপোনালোকে ফিল কৰক, নিজৰ অন্তৰ আত্মাৰে ফিল কৰক। যিটো গৰুক তেওঁলোকে শ্ৰদ্ধা ভক্তি জনাইছে, লাখ লাখ কোটি কোটি লোকে নমন কৰি আছে, সেৱা কৰি আছে, শ্ৰদ্ধা কৰি আছে, সেই বস্তুটো খালে আমাৰ মাজত কেনেকে মৰম চেনেহ আহিব? ইয়াৰ উত্তৰটো আপোনালোকে মোক দিয়কচোন। কেনেকে আহিব? তাৰপিছত আমি নিজকে অসমীয়া বুলি যে কওঁ, গৰু বিহু অসমৰ নহয় জানো? অসমীয়াৰ নহয় জানো? জাতীয় উৎসৱ নহয় জানো? আমি জাতীয় উৎসৱ যদি পালন নকৰোঁ, গৰুক যদি গা নুধুৱাওঁ, তেতিয়াহ'লে আমি অসমীয়া কেনেকে হ'ম? অসমীয়া খিলঞ্জীয়া কাক কয় নহয়? এইটোক লৈ পেলাই বহুত আলোচনা হৈ থাকে। চাওক, চিধা চিধি কথা, অসমত থাকি অসমৰ সভ্যতা, সংস্কৃতি, কলা, কৃষ্টি যিজন ব্যক্তিয়ে অন্তৰ আত্মাৰে মানিব, বিশ্বাস কৰিব, আগবঢ়াই লৈ যাব, বৃহৎ অসমীয়া জাতিৰ কাৰণে কাম কৰিব, জাতি, ভাষা, ধৰ্ম নিৰ্বিশেষে ওলাই আহিব, তেওঁৱে হৈছে খিলঞ্জীয়া। যিজনে পাকিস্তানী, বাংলাদেশী, আফগানিস্তানী চিন্তাধাৰাক তেওঁ লৈ আগ নাবাঢ়ে, বা তেওঁৰ মন মগজু তেনেকুৱা চিন্তাধাৰা নাই, শুদ্ধ অসমীয়া চিন্তাধাৰা যাৰ মনত আছে, সভ্যতা সংস্কৃতিক সন্মান কৰে, জাতীয় উৎসৱ পালন কৰে, সেইজনে খিলঞ্জীয়া হয়।
মই ভাবো দেই, এইটো মোৰ চিন্তাধাৰা। গতিকে আপোনালোকক যিটো কথা মই কৈছো আপোনালোকে অলপ অনুভৱ কৰিব চেষ্টা কৰক। আজিৰ দিনটোত কিন্তু লাখ লাখ কোটি কোটি লোকে গৰুক সেৱা কৰিছে, শ্ৰদ্ধা ভক্তি জনাইছে। তেনে ক্ষেত্ৰত আমি যদি খাওঁ তেতিয়াহ'লে কিন্তু আমাৰ এটা ডাঙৰ ভুল হ'ব আৰু আমাৰ মাজত শান্তি বোলা বস্তুটো কেতিয়াও নাহিব। যিমানে চিঞৰ বাখৰ নকৰো কিয়নো, যিমানে আন্দোলন নকৰো কিয়নো, যিমানে আমি 10-5জন 20জন মান আমাৰ মন্ত্ৰী MLA খাৰা কৰি নিদিওঁ কিয়নো, জিকাই নিদিওঁ কিয়নো চৰকাৰটো গঠন কৰিব নোৱাৰে, আমাৰ অশান্তি বাঢ়ি গৈয়ে থাকিব। আমাৰ ক'ৰবাত ভুল হৈছে, সেই ভুলখিনি আমি শুধৰাব লাগিব। গতিকে কথাখিনি আপোনালোকে পজিটিভলি ল'ব। আৰু মই কোনো বিতৰ্ক কৰিবলৈ কাৰণে কৰা নাই। আজিৰ দিনটোত মই ভাবিছো যে এই কথাখিনি ক'লে হয়তো অনুভৱ কৰিব পাৰিব আপোনালোকে, যে আজি আপোনালোকে নিজ চকুৰে দেখিছে যে কোটি কোটি লোকে গৰুক সেৱা কৰিছে। বলদ গৰু হওক, গাই গৰু হওক, মই বাৰে বাৰে বলদ গৰু গাই গৰু বুলি কৈ আছো, কাৰণ কিছুমান দালালে আহি পেলাই আপোনালোকক ঢোকা দি পেলাই ক'ব আমিতো গাই গৰু নাখাওঁ, আমি বলদ গৰু খাওঁ। এনেকুৱা কিছুমান কথা কৈ পেলাই মানে ঠগিব চেষ্টা কৰে। ঠিক আছে, গতিকে তেওঁলোকৰ কথা আমি মানিব নালাগে। আমি আমাৰ জাতীয় উৎসৱ পালন কৰিব লাগে, আমিও গা ধুৱাব লাগিছিল। আজি কিন্তু মই আশা কৰিছিলো যে বিভিন্ন জেগাত হয়তো আমাৰ মৌলানা, মুফতি, মুল্লাসকলে গৰুক গা ধুৱাব বুলি মোৰ এটা আশা আছিল, কিন্তু মই তেনেকুৱা কোনো ভিডিঅ' নাপালো। এয়া কিন্তু অতি লজ্জাজনক কথা, অতি চিন্তাৰ কথা যে ধৰ্মগুৰুসকলে কিয় গৰুক গা নুধুৱালে, আমাৰ মুল্লাসকলে, মছজিদৰ ইমামসকলে কিয় গা নুধুৱালে, তেওঁলোকে কিয় ৰাইজক দেখুৱাই নিদিলে গা ধুৱাই। হয়তো 1-2 বছৰ মছজিদৰ মুল্লাসকলে যদি গা ধুৱাই দিলেহেঁতেন, তেতিয়া হয়তো চাগে 2-4 বছৰ পিছত গোটেই ৰাইজে গা ধুৱালেহেঁতেন, মুকলিয়াকে সকলোৱে ওলাই আহিলেহেঁতেন। কিন্তু আজি তেনেকুৱা পৰিৱেশ আমি পোৱা নাই। গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন। তেওঁলোকে আমাক ক'ৰবাত নহয় ক'ৰবাত মিছগাইড কৰিছে, মিছলিড কৰি আছে। আপোনালোকে অনুভৱ কৰিব চেষ্টা কৰিব। মোৰ কথা ইমানটোৱে, আমি শান্তিত থাকিব লাগে। আৰু শান্তিত থাকিবলৈ হ'লে আমি যিবোৰ আমাৰ মাজত ক'ৰবাত ভুল হৈছে সেইখিনি আমি কি কৰিব লাগিব, ভুলখিনি শুধৰণি কৰিব লাগিব। আৰু আমি শুদ্ধভাৱে মানে একেবাৰে পবিত্ৰ মনেৰে অসমীয়া সভ্যতা, সংস্কৃতি, কলা কৃষ্টি, অসমৰ জাতীয় উৎসৱসমূহক আমি পালন কৰিব লাগিব, বিশ্বাস কৰিব লাগিব, আগবাঢ়িব লাগিব। তেতিয়া নিশ্চয় শান্তি আহিব। আৰু নহ'লে কেতিয়াও নাহে। মনত ৰাখিব, যেতিয়ালৈকে আমি গৰু মাংস খোৱা ত্যাগ নকৰিম, আমাৰতো নাহিব শান্তি। মই এটা সময়ত খাইছিলো, ময়ো ত্যাগ কৰিছো। মোৰ ভুলটো মই অনুভৱ কৰিছো, মই ত্যাগ কৰিছো। মইতো মৰি যোৱা নাই, মইতো জীয়াই আছো, বহুত মাংস আছে খাবলৈ কাৰণে। গতিকে তেনেকুৱা কথা আপোনালোকে অলপ অনুভৱ কৰিবচোন, কথাখিনি ভাবিবচোন, এবাৰ অলপ ভাবিব। আপোনালোকে মোক বেয়া পায়, ঠিক আছে, মোক বেয়া পাওক, মোক ভাল পাব নালাগে আপোনালোকে। কিন্তু মই যিখিনি কথা কৈছো ন, সেই কথাখিনিত আপোনালোকে কিবা যুক্তি বিচাৰি পাইছেনে নাই, সেইটো মোক আপোনালোকে কমেণ্টৰ মাধ্যমেৰে জনাব। নে মোৰ কথাত যুক্তি নাই নেকি? কেতিয়াবা মই ভাবো মোৰে চাগে ভুল হৈ আছে, বুজোৱাত ভুল হৈ আছে নেকি, তেনেকুৱা লাগে। কাৰণ যুক্তিটো মোৰ কথাত আছে। গতিকে ভাবিব আৰু মোক ধুনীয়াকৈ উত্তৰটো দিব। কাৰোবাৰ যদি মোৰ কথাৰে কাৰোবাৰ মনত দুখ লাগিছে, তেতিয়াহ'লে ক্ষমা কৰিব। সকলোৱে ভালে থাকক, সুখেৰে থাকক, শান্তিৰে থাকক। বন্দে মাতৰম, ভাৰত মাতা কি জয়, জয় অসম, নমস্কাৰ, আসসালামু আলাইকুম।